বিভাগতো আজি আমি কেইবাগৰাকীও বিষয়া কৰ্মচাৰীক নিযুক্তি কৰিলোঁ। 500কৈও অধিক যুৱক যুৱতী আজি নিযুক্তি পালে। 1 লাখ নিযুক্তি প্ৰক্ৰিয়া পূৰ্ণ হোৱাৰ পিছত 1,50,000লৈকে আমি তীব্ৰ গতিত ধাৱমান হৈছোঁ। মই ভাবোঁ যে এই বছৰৰ ভিতৰতে আমি চৰকাৰী নিযুক্তি 1.5 লাখলৈ লৈ যাবলৈ সক্ষম হ'ম। তো আপোনালোকে দেখিবই পালে যে আমাৰ CM ছাৰে কি ক'লে, টোটেলত 1.5 লাখ নতুনকৈ ভেকেঞ্চি, গোটেইখিনি ভেকেঞ্চি মিলাই 1.5 লাখ তেওঁ কমপ্লিট কৰিবলৈ গৈ আছে। টোটেলত 1.5 লাখ নতুনকৈ ভেকেঞ্চি, গোটেইখিনি ভেকেঞ্চি মিলাই 1.5 লাখ তেওঁ কমপ্লিট কৰিবলৈ গৈ আছে। আৰু অতি শীঘ্ৰে 2 মাহৰ ভিতৰতে যিমানখিনি মানে সম্পূৰ্ণ নোহোৱাকৈ ভেকেঞ্চি আছে, যেনেকুৱা অসম পুলিচৰ যেনেকুৱা ফিজিকেল হৈ আছে, ৰিটেন এক্সাম হোৱা নাই, ৰিটেন এক্সামৰ কাৰণে লিষ্ট কেতিয়া মাৰিব বহুতৰ সেইটোও প্ৰশ্ন আছিলে। তো আপোনালোকে 2 মাহৰ ভিতৰত আপোনালোকৰ 2 মাহৰ ভিতৰত আপোনালোকৰ গোটেইখিনি কমপ্লিট হৈ যাব। ৰিটেন এক্সাম হৈ আপোনালোকৰ মেৰিট লিষ্টত নাম অহালৈকে 2 মাহৰ ভিতৰতে যিটো কমপ্লিট কৰিব, তো আপোনালোকৰ এইকেইদিনৰ ভিতৰতে আপোনালোকে ৰিটেন এক্সামৰ কাৰণে এডমিটটো পাই যাব। আপোনালোকে তাৰ কাৰণে টেনশ্যন কৰিব নালাগে। জাষ্ট এতিয়া আপোনালোকে ভালদৰে পঢ়িব লাগে।